এই ভিডিওটো চোৱাৰ পিছত হয়তো বহুতে ভাবিব যে আলফা স্বাধীনৰ পৰেশ বৰুৱা ডাঙৰীয়াই এবাৰ বিজেপিক সমৰ্থন জনাইছে বা সামসাগিৰি কৰিছে বিজেপি হৈ আসলতে ভালক ভাল বেয়া বুলি ক'বই লাগিব এই মন্তব্য পৰেশ বৰুৱা ডাঙৰীয়াই এবাৰ আসলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনালে ধন্যবাদ জ্ঞাপন কৰিছে কি কাৰণে ধন্যবাদ জ্ঞাপন কৰিলে আপোনালোকে এই যেটো অডিও কলিং লৈছো আপোনালোকে ভাল ধৰণে চাব লাগিব গতিকে সত্য নামৰ ইউটিউব চেনেলটো সাংবাদিক ভাস্কৰজ্যোতি বৰুৱা হৈতে এটা ফোনাফোনিক বাৰ্তালাপত আসলতে পৰেশ বৰুৱা ডাঙৰীয়াই কি পাতিলে কি ক'লে আপোনালোকে ভাল ধৰণে চাওক এই অডিও কলিংটো যিসকলে নাই চোৱা যিসকলে নাই শুনা এতিয়ালৈকে সেইসকলৰ বাবে আসলতে এই অডিও কলিংটো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ গতিকে ভাল ধৰণে চাওক কি মন্তব্য আগবঢ়ালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে কি কাৰণেনো ধন্যবাদ জ্ঞাপন কৰিলে আপোনালোকে একদম ভাল ধৰণে কাণ পাতি শুনক তেতিয়া গম পাব আপোনালোকে কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটোত এটা লাইক কৰি দিব চেনেলটোত এটা ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব চাওক পৰেশ বৰুৱা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে অসমবাসীৰ বাবে এটা সুখবৰ সামগ্ৰিকভাৱে এই গোটেই কথাটো লৈ চৰকাৰৰ যি পদক্ষেপ বা চৰকাৰে যি প্ৰচেষ্টা ল'লে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এই গোটেই বিষয়টো আপুনি কেনেদৰে চাইছে নমস্কাৰ প্ৰথমে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মই অলপ অতীতলৈ অলপ মানে ৰিনিকিয়াই চাবলৈ বিচাৰিছোঁ প্ৰথম কথাটো হৈছে এই চৰকাৰখনৰ কথা যেতিয়া কৈছে এই চৰকাৰখনৰ উল্লেখযোগ্য আৰু তিনিটা দিশ আছিল বা তিনিটা বিষয় আছিল এই বিষয়কেইটা যদি নকওঁ তেতিয়াহ'লে হয়তো মোৰ উত্তৰটো আধাৰুৱা ৰৈ যাব আৰু সেইকাৰণে মই বাকি তিনিটা বিষয়ৰ ওপৰতো সাঙুৰি মই ক'বলৈ ওলাইছোঁ প্ৰথম আপোনালোকে নিশ্চয় জানে 2022 চনৰ 24 নৱেম্বৰত যেটো অসমতে নহয় ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰটো যেটো লাচিত দিৱস বা লাচিত জন্ম জয়ন্তী পালন কৰা হৈছিলে সেইটো এটা ডাঙৰ উদ্যোগ লৈছিলে আৰু সুন্দৰ উদ্যোগ হৈছে যেন কি এটা জাতি বুলি ক'বলৈ হ'লে প্ৰথম বুৰঞ্জীটো আহিবই লাগে বুৰঞ্জী এই অৰ্গেনটো নাথাকিলে এটা জাতি কেতিয়াও এটা সম্পূৰ্ণ এটা জাতি হ'ব নোৱাৰে আৰু এই যে আমাৰ পূৰ্বপুৰুষৰ যি বীৰ বীৰাংগনাসকল আছে সেইসকল হয়তো উপনিৱেশ ভাৰত ৰাষ্ট্ৰৰ 90% মানুহে নেজানে অজ্ঞত হৈ আছিলে আৰু যিটো 2022 24 নৱেম্বৰত যি ধৰণে লাচিত জয়ন্তী অসমৰ বাদেও বা বিভিন্ন প্ৰান্তত বিভিন্ন দেশে বিদেশে ইয়াক পালন কৰা হৈছিল আৰু এই যেটো উদ্যোগ লৈছিল মানে বৰ্তমান চৰকাৰখনে লৈছিল বৰ্তমান চৰকাৰ বিজেপি চৰকাৰখনে লৈছিল আৰু এই উদ্যোগটোক আমি তেতিয়াও কৈছিলোঁ এটা খুব সুন্দৰ উদ্যোগ হৈছে আৰু উদ্যোগটোক আমি সকলোৱে সন্মান জনাব লাগিব এটোটো আমাৰ বীৰ বিশেষকৈ মহাবীৰ লাচিত বৰফুকনৰ যেটো জন্ম জয়ন্তী দিৱস মানে উদযাপন কৰা হৈছিল এইটোৰ কাৰণে আমি খুবেই গৌৰৱান্বিত হৈছিলোঁ আৰু এই গৌৰৱান্বিত ক্ৰেডিটটো যিসকলে লৈছিলে সেই সময়ত বিশেষকৈ মই অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এইকাৰণে মই ক্ৰেডিটটো বা তেখেতক কৃতজ্ঞতা জনাবলৈ বিচাৰিছিলোঁ আৰু মই কৃতজ্ঞতা জ্ঞাপনো কৰিছিলোঁ যে নেকি বুৰঞ্জী আমাৰ এটা বুৰঞ্জী হৈছে আমাৰ মূৰ এটা জাতিৰ এটা মূৰ বা হিৰ বুলি কয় এইটো হিৰ বুলি কয় আৰু ইয়াত এই এটা মূৰ নাথাকিলে কিটা জাতি মানে জাতি বুলি পৰিচয় দিব নোৱাৰে তাৰ পিছতে এতিয়া ধৰক সেইটো কাৰণেতো আমি বিজেপি চৰকাৰ বুলি নহয় বিশেষকৈ গোটেই বিষয়টো বিজেপি চৰকাৰ মুৰব্বী গৰাকীয়ে ওতঃপ্ৰোতভাৱে উদ্যোগটো লৈছিলে আৰু আমি সেইটো প্ৰথম তেখেতক এইটো কৃতজ্ঞতা দিছোঁ লগতে বিজেপি চৰকাৰকো দিবই লাগিব যিহেতু বিজেপি চৰকাৰখন নেতৃত্ব দিছে যেতিয়া ক্ৰেডিট অট'মেটিকেলি হয়তো বিজেপি চৰকাৰলৈ যাবই এইটো কাৰণে ইয়াতে কোনো মানে বেলেগ বা কোনো ধৰণৰ ইয়াতে মানে ভেদাভেদ থাকিব নালাগে ইয়াত কোনো ধৰণৰ অন্য পথত যাতে নিনিয়ে কথাটো দ্বিতীয় কথাটোলৈ মই আহোঁ সেইটো এটা পৃথিৱীয়ে কিন্তু বিশ্ব সমাজে জানে বিশ্ব সমাজক জনাই দিলে আমাৰ মহাবীৰ লাচিত বৰফুকনৰ কথা সেইটো আমি গৌৰৱান্বিত হৈছোঁ গৌৰৱান্বিত হোৱাৰ কথা জাতিৰ লগত জড়িত আছে যেতিয়া জাতি মহানায়কৰ বিষয়টো জন্ম জয়ন্তী এই ধৰণৰ উদযাপন কৰা হৈছে প্ৰতি বছৰ কৰিব তাক লৈ আমিতো আৰু গৌৰৱান্বিত নোহোৱাৰ কোনো কাৰণেই নহয় দ্বিতীয় কথাটোলৈ আহোঁ 23 চনৰ এইটো হৈছে 13 এপ্ৰিল যেটো ৱৰ্ল্ড গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত মানে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলে কিহৰ কাৰণে আমাৰ আমি আগতে কৈছোঁ এটা জাতি
যিটো নেকি বুৰঞ্জী ভাষা সংস্কৃতি এইকেইটাইতো মূৰ একেবাৰে মূৰ আমাৰ মেইন জাতিৰ মূৰটো হৈছে এইকেইটা থাকিবই লাগিব তেতিয়া জাতি হয় মুখ নাথাকিলে মূৰ নাথাকিলে তেতিয়াহ'লে এইটো জাতি বুলি কেতিয়াও পৰিচয় নেপায় আৰু সেইটো কৈছো যিটো নেকি আমাৰ সংস্কৃতিৰ বিষয়ে যেটো উদ্যোগ ললে বিশেষকৈ আমাৰ 10,000 অধিক বিহুৱতী ঢুলীয়া বা নাচনী সকলো একত্ৰিত মানে বিহু মানে বিহু কি কয় নৃত্য বা বিহু নাচ যেটো প্ৰদৰ্শন কৰিলে আৰু সেইটো কাৰণেই যে মানে ৱৰ্ল্ড গিনিছ ৰেকৰ্ডত গিনিছ বুক ৰেকৰ্ডত মান সন্নিবিষ্ট কৰিবলৈ সক্ষম হ'ল আৰু এটা আমাৰ বিশেষকৈ সাংস্কৃতিক ক্ষেত্ৰত এটা খুবেই ডাঙৰ এচিভমেন্ট বুলি ভাবো আমি হেতু কাৰণে আমি খুবেই আনন্দিত হৈছিলো আৰু আমি বিশ্ববাসীও কৰিব পাৰে যতেই যাওঁ আমি দেখোন আমাৰ এটা কালচাৰ আছে আমাৰ ইমান বিহু সংস্কৃতি আছে বিহু সংস্কৃতিটো আমাৰ বিহু উৎসৱ কিমান কালাৰফুল কিমান ৰং বাৰে বৰণীয়া কিমান গাবৰো একেলগতে কিমান ঢুলীয়া একেলগতে হাজাৰ হাজাৰ ঢুলীয়া একেলগতে ফুল বাব পাৰে নাচিব পাৰে এইটোক আমি সকলো অসমবাসীয়ে গৌৰৱ কৰিব পাৰো আৰু এইটো কাৰণে কৈছো সেই ক্ৰেডিটটো বিশেষকৈ 4 বছৰীয়া যি হৈ আছে যি মানে সৰকাৰখনৰ বিশেষকৈ হিমন্ত বিশ্বৰ এইটো ক্ৰেডিট বুলি মই ভাবো আৰু সেইখন তেতিয়াও আমি কৃতজ্ঞতা জ্ঞাপন কৰিছিলো কৃতজ্ঞতা জ্ঞাপন কৰিছিলো আৰু কৰাটো আমাৰ নৈতিক দায়িত্ব বুলি ভাবো অকল আমাৰে নহয় সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰে নহয় গোটেই অসমৰে দায়িত্ব থলগিৰি মানুহৰে দায়িত্ব এই এচিভমেন্ট বিলাকৰ কাৰণে ইয়াত কোনো পলিটিকেল ভেদাভেদ থাকিব নালাগে ভালটো ভাল বেয়াটো বেয়া বুলি ক'ব লাগে এইটা প্ৰথমটো যেটো কলো হেতু এটা ভাল পদক্ষেপ লৈছে এটো জাতিয়ে আমি প্ৰশংসা কৰিব পাৰো আমি জাতিয়ে ইয়াক আমি গৌৰৱান্বিত কৰিছে জাতিক আৰু দ্বিতীয়টো গৌৰৱান্বিত কৰিছে এটা মই তৃতীয় বিষয়টোলৈ আহো তৃতীয় বিষয় ঠিক একেই আমাৰ এই বিষয়টো এটা মানে আমাৰ বুৰঞ্জীৰ লগত কথা আছে ধৰক এটো যেটো আমাৰ জুলাই মাহত 2024 জুলাই মাহত 26 তাৰিখে যেটো মানে ইউনেস্কোৰ যেটো হেৰিটেজ ৱৰ্ল্ড হেৰিটেজৰ যেটো যিখন লিষ্ট আছে বা পৃথিৱীৰ ভিতৰত কেনেকুৱা মানে যেটো পৌৰাণিক যিবিলাক সমাধিস্থ এই ধৰণৰ মানে লিপিবদ্ধ আছে যে বিশেষকৈ ইউনেস্কোত মানে নাম হেৰিটেজত নাম ভৰ্তি হ'বলৈ তাৰ এটা নিৰ্দিষ্ট প্ৰমাণ থাকিব লাগিব ঐতিহাসিক হ'ব লাগিব আৰু সকলো বিলাক মানে নীতি নিয়মৰ মাজে মানে এইটো পৰিশেষত এইটো কি হ'ল আমাৰ স্বীকৃতি পাবলৈ স্বীকৃতি পাবলৈ মানে সক্ষম হ'ল আৰু এই স্বীকৃতি পোৱাৰ ক্ষেত্ৰত চৰকাৰখনে লাগি চৰকাৰ বিশেষকৈ সেই বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীও মানে এই বিষয়টোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলে আৰু এইটো এটা আমাৰ বুৰঞ্জীগতভাৱে এটা আহোম প্ৰশাসনৰ স্বৰ্গদেউ ডাঙৰীয়াসকলৰ যিবিলাক সমাধি বহু জেগাতো হৈছে বা পাই আছে তেনেকুৱা বিলাক মানে সন্নিবিষ্ট হৈছিল ৱৰ্ল্ড হেৰিটেজত এইটো একমাত্ৰ হ'বলৈ পাইছে মুখ্যমন্ত্ৰী গৰাকীৰ অশেষ প্ৰচেষ্টা আৰু মুখ্যমন্ত্ৰী গৰাকীৰ লগতে আৰু যিসকল সংশ্লিষ্ট বিষয় আছে সেই সকলৰ মানে অশেষ কষ্টৰ বিনিময়ত এইটো 26 যেটো জুলাই মাহৰ 2024 চনৰ যেটো মৈদাম যে ৱৰ্ল্ড হেৰিটেজ লিষ্টত অন্তৰ্ভুক্ত হ'ল এই ক্ৰেডিটটো এখন মানে চৰকাৰৰ ওচৰলৈ গৈছে বিশেষকৈ হিমন্ত শৰ্মাৰ লগত আৰু যিসকলে এই বিষয় সংশ্লিষ্ট বিষয়টোৰ লগত জড়িত হৈ আছিলে এই সকলোকে আমি ধন্যবাদ জনাইছিলো আৰু এতিয়া পুনৰবাৰ আকৌ এবাৰ জনাইছো এতিয়া শেহতীয়াকৈ যি সবচে আমাৰ মানে যেটো আনন্দৰ কথা এটা ভাষাৰ আমাৰ বিশেষকৈ পঢ়ি যেটো মানে আমি স্বীকৃতি পোৱা হৈছে আমাৰ বিশেষকৈ ভাষাৰ ক্ষেত্ৰত মানে ভাষালৈ আমাৰ মাজত সদায় সংশয় এটা সোমাই আছিলে বিশেষকৈ থলগিৰি মানুহৰ মাজত অসমীয়া ভাষা লোপ পাব নেকি অসমীয়া ভাষা কি হ'ব ইয়াতে আমি পাৰিম না ক'বৰ কাৰণে বা ইয়াত থাকিব নাথাকে এটা সংশয় ভাৱ আছিলে কিন্তু যোৱা পৰহি যি ধৰণে যে অসমীয়া ভাষাটো বা এইটো হৈছে অতি পুৰণি ভাষা এইটো অতি মানে বা ইয়াৰ বিজ্ঞানসন্মতভাৱে সকলো উপাদান আছে এইটো যে ক্লাছিকেল লেংগুৱেজ বুলি কোৱাৰ এই সকলোখিনি চালি যায় ইচাৰে
যিয়ে নিদিয়ক লাগে যিখিনি এখন যিহেতু এখন উপনিবেশিক ৰাষ্ট্ৰ হলেও মানিবলৈ বাধ্য হৈছে যে এইটো এটা ক্লাছিকেল অসমীয়া ভাষাটো ক্লাছিকেল লেংগুৱেজ এটা পৌৰাণিক ভাষা ইয়াৰ মানে বিজ্ঞানসন্মতভাৱে সকলো উপাদান আছে আৰু সেইটো অৱশেষত মানি লৈছে এইটো আমাৰ অসমৰ মানুহৰ জয় হৈছে অসমৰ মানুহৰ কাৰণে গৌৰৱ কৰি আনিছে কোনে অনা নাই এইটো ডাঙৰ কথা নহয় এই ভাষাৰ লগত যুগান্তৰ ধৰি আমাৰ প্ৰাক ঐতিহাসিক যুগৰ পৰা এই ভাষাটো যে আছিলে বা সেই সময়তো আমাৰ যিসকল পূৰ্বপুৰুষে ভাষাৰ সংস্কৃতিৰ ওপৰত অহৰহ মানে বহু অৱদান ৰাখি গৈছে বা তাৰ পৰৱৰ্তীটো ৰাখি গৈছে সেই সকলো পুৰোধা ব্যক্তিসকলে আমি আমাৰ আন্তৰিক শ্ৰদ্ধা জনাইছো কৃতজ্ঞতা জনাইছো আৰু স্মৰণ কৰিছো লগতে আজি যিখন চৰকাৰ আছে বা বৰ্তমান ব্ৰতী আছে বিজেপি চৰকাৰখনৰ যি মুৰব্বী গোটেই হয়তো তেখেতকো আমি নিশ্চয় কৃতজ্ঞতা হ'ব লাগিব ধন্যবাদ জনাব লাগিব কাৰণ এইটো এটা ভাষা নাথাকিলে জাতি বুলি পৰিচয় দিয়াৰ তাৰ অৱকাশ নাথাকে আৰু সেইকাৰণে ভাষাটো যে চিৰকালৰ কাৰণে এইটো সুৰক্ষিত হোৱাৰ কাৰণে চৰকাৰখনৰ মুৰব্বীগৰাকীক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছো সংগঠনৰ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ তৰফৰ পৰা এইবিলাক এতিয়া মই আকৌ এবাৰ কওঁ এটা জাতি মানে বাচি থাকিবলৈ হলে এই যে ভাষা বুৰঞ্জী ভাষা সংস্কৃতি শিক্ষা দীক্ষা কৃষি শিল্প বাণিজ্য আদি কৰি আৰু শ্ৰম আদি কৰি সম্পূৰ্ণ হলেহে এটা জাতি এটা যিটো আমি এটা সংস্কৃতি আৰু ভাষা সংস্কৃতি আমি বজাব পাৰিছো বুৰঞ্জী এটা মানে সুৰক্ষিত কৰিব পাৰিছো ইয়াৰ বিপৰীতে আজি 4টা ভাল কাম কৰিলে 4 বছৰ 4টা ভাল কাম কৰিছে হিমন্ত বিশ্ব চৰকাৰৰ সময়ত আৰু আগন্তুক দিনত মই এটাই এটা আহ্বান জনাইছো যে যিটো এতিয়া এটা জাতি জীয়াই থাকিবলৈ হলে জাতি বাচি থাকিবলৈ হলে এই কিন্তু শিক্ষা দীক্ষা শিল্প কৃষি শিল্প তাৰপিছতে মানে বেপাৰ বাণিজ্য তাৰপিছতে বাৰু অন্যান্য যিবিলাক কৰিবলগীয়া আছে সেইবিলাকো যাতে সমান্তৰালকে কৰি যায় তেতিয়াহ'লে জাতিটো কংকিত হ'ব এটা পৰিপূৰ্ণ এটা জাতিলৈ মানে ৰূপান্তৰ হ'ব আৰু সেইটোৱে মই ৰাজনৈতিক নেতাবিলাকৰ পৰা যিকোনো দলৰ ৰাজনৈতিক নেতাবিলাকৰ মনোভাৱ এইটো হোৱাটো মই পোষণ কৰিছো আৰু এইটো কৰিবৰ কাৰণে যত্ননাস্তি চলাব লাগিব বুলি মই তেখেতসকলে আহ্বান জনাইছো যি দলই নহওক লাগে যি দলৰ চৰকাৰ নহওক লাগে আজি যিখিনি কৰিলে আৰু যিখিনি কৰিবলৈ আছে বা কৰি এটা পূৰ্ণাংগ জাতি হ'ব যে সম্পূৰ্ণৰ পৰা এটা জাতিলৈ পৰিণত হ'ব এই জাতিক কোনো ক্ষয় নিয়াব নোৱাৰে এই কাৰণে বাকী যিকেইটা মই কৈছো যে শিক্ষা দীক্ষা মানে শিল্প বাণিজ্য বা খেতি মানে কি কয় কৃষি আৰু লগতে অন্যান্য যিবিলাক লাগে এটা জাতি হিচাপে সেইখিনি যাতে সকলো ৰাজনৈতিক নেতা বা মানে যি দলেই নহওক সিহঁতি চলাব লাগিব সুদূৰ ভৱিষ্যতৰ কাৰণে এটা জাতি কংকিত জাতি বনাবৰ কাৰণে হয় মই আন এটা প্ৰশ্ন কৰিব বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শেহতীয়াকৈ আমি দেখিবলৈ পালো এইখিনি সফলতাই নহয় বহুখিনি উন্নয়নৰ দিশত অসমখন আগুৱাইছে এনে প্ৰেক্ষাপটত আপোনাক যিহেতু এটা আলোচনাৰ বিষয়লৈ আমন্ত্ৰণ জনাইছে যে যদি সম্ভৱ হয় আপোনালোকৰ সৈতে আলোচনা কৰি পেলাই শান্তিপূৰ্ণ অসমখন স্থাপন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত এটা উদ্যোগ লৈছে এই কথাটোত যদি কিবা কাৰণত আপোনালোকৰ লগত আলোচনা হয় তেতিয়া আপোনালোকে মূল খুঁটি যিটো সাধাৰণতে কোৱা হয় মানে আলোচনাৰ দিশতে আপোনালোকে গোটেই বিষয়টো মীমাংসা কৰিব নেকি নহয় এটা আপুনি যেটো প্ৰশ্ন কৰিছে ইয়াতে বহু এটা বিষয় মানে উজ্জ্বল হৈ থাকিলে ধৰক আপুনি হে উজ্জ্বল মানে তাক উজ্জ্বল হৈ থাকে তাক মুকলাই নিদিলে মানুহে ভুল বুজিব পাৰে আলোচনা আমি কি কৈছো আমি বুৰঞ্জী প্ৰকৃত এটা বিষয়ৰ ওপৰত কৈছো সেইকাৰণে জাতি আমি যিহেতু বুৰঞ্জী আছে আৰু তেখেতেতো যিটো লাচিত জয়ন্তী কিহৰ কাৰণে পাতিছে কিহৰ কাৰণে উদযাপন কৰিব লগা হৈছে ভাষা সংস্কৃতি আজি কিহৰ কাৰণে কৰিব লাগিছিল এই যে মানে শ বছৰীয়া যিসকল আমাৰ স্বৰ্গদেউসকলৰ মৈদামবিলাক কিয় আজি ৱৰ্ল্ড হেৰিটেজ তাতে সন্নিৱিষ্ট হৈছে এই কথাবিলাকৰ ওপৰত দাঙি চাইছে বোলে আমাৰ যেতিয়ালৈকে ভাৰতে মানে এই বিষয়বিলাকৰ ওপৰত মানে গুৰুত্ব প্ৰদান নকৰি বা তথাকথিত জাষ্ট মানে এটা
কি কয় এইটো এটা পেন ফাটিছে আৰু ফটা পেন এটাকে বাৰে বাৰে চিলাই থাকিলেতো নহ'ব চিলাই থকাৰ দৰে থাকিলে বিশ্ব আমাৰ নতুন ৰূপ দিব লাগিব নতুন ৰূপটো পাবলৈ হ'লে আমাৰ মেইন বুৰঞ্জীগত যিটো ৰাজনৈতিক অধিকাৰৰ ওপৰত কথাটো পাতিব লাগিব ৰাজনীতিৰ ওপৰত কথা নপতাকে বা পাতিম বুলি নোকোৱাকে আমি কিহৰ কাৰণে যাম আমি বাৰে বাৰে কৈছোঁ আজি আমি ভাষাটোৰ ওপৰত কিয় গুৰুত্ব দি আছে জাতি বাচি থাকিব লাগিব জাতি বাচি থাকিব এইটো অকল ভাষা অচিত মূৰটো বাচি থাকিলে পেটটো নাথাকিলে জাতি বাচিব জানো পেটটো হৈছে কৃষি শিল্প শিক্ষা দীক্ষা হয়নে বাৰু বেপাৰ বাণিজ্য আমাৰ হাতত থাকিব নাথাকে আমাৰ হাতত থাকিব নাথাকে এই প্ৰশ্নবিলাক সোমাই আছে না এটা জাতি হিচাপে মই কৈছোঁ জাতিটো প্ৰথম মূৰটো থাকিব লাগে অকল মূৰটো পেট নাথাকিলে জাতি হৈ নাথাকে না হ'ব জানো জাতিৰ চৰিত্ৰটো ওলাব জানো জাতি বাচি থাকিব কেনেকৈ মানে কৃষি শিল্পটো লাগিবই বেপাৰ বাণিজ্য লাগিবই সম্পদৰ কথা লাগিবই এইবিলাকৰ ওপৰত হ'বলৈ এইটো পলিটিকেল ডায়লগ হ'বলৈ আৰু এটা আপুনি কৈছে যে মূল সুঁতিলে আপোনালোকে মূল সুঁতি শব্দটো আমাৰ কাৰণে এপ্ৰপ্ৰিয়েট অসমীয়া জাতিৰ কাৰণে মূল সুঁতি নহয়তো মূল সুঁতি কোনটো মূল সুঁতিটো আমি আছোতো ভাৰতটো আমাৰ মূল সুঁতি নহয়তো মই সেইকাৰণেতো আপুনি কৈছে দ্ৰৌপদীৰ শব্দটো ব্যৱহাৰ কৰিছে মই এইটো কোৱা নাই প্ৰাচীন পুৰাতন বিজ্ঞানসন্মত যিমান উপাদান লাগে আমাৰ ভাষাটোত আছে সেইকাৰণে ক্লাছিকেল লেংগুৱেজ হিচাপে এইটো মানে ইষ্টাব্লিছ হৈছে ইমান দিনৰ আগতেই পাব লাগিছিলে কিন্তু এতিয়া কাৰোবাৰ অশেষ কষ্টত বা পলিটিকেল সদিচ্ছা থাকিলে সব কিছু কৰিব পাৰে তো সকলোৱে আনিব পাৰে আমাৰ যিটো পাইপ আছে পলিটিকেল আমাৰ ৰাজনৈতিক নেতাসকলে যদি সদিচ্ছা থাকে অসমৰ কাৰণে এইটো কৰিব পাৰোঁ নিশ্চয় আনিব পাৰে এইকেইটাতো পাৰিছে আৰু যিবিলাক মানে আমি কৈ আছোঁ ৰাজনৈতিক সুৰক্ষাটো ক'ব আছোঁ ৰাজনৈতিক কেনেকৈ হ'ম কেনেকৈ আমাক অৰ্থনৈতিকভাৱে আমি লাভৱান হ'ম কেনেকৈ আমি কিন্তু পাম এইটোতো ৰাজনৈতিক টক্স হ'বই লাগিব না ৰাজনৈতিক টক্স নোহোৱাকৈ আমাৰ ৰাজনৈতিক যদি আলোচনাই নহয় ৰাজনৈতিক বিষয়ত আলোচনা নহয় সেই আলোচনা কেতিয়াও ফলপ্ৰসূ নহয় আৰু সেইকাৰণে আমি এইটো বিচাৰিছোঁ ষ্টেপ বাই ষ্টেপ তেখেতে এতিয়া 4টা ভাল বস্তু কৰিছে বুৰঞ্জীটো জনাই দিছে অসম বুৰঞ্জী এতিয়াতো ভাৰতীয় প্ৰতিজন উপনিৱেশিক শাসক গোষ্ঠী যিমান আমোল আছে সেইটো জানিবলৈ বাকী নাইতো য'ত নেকি লাচিত কোন মহাবীৰ লাচিত বৰফুকন কোন আছিলে কেনেকৈ ৰক্ষা কৰিছিলে মোগলৰ পৰা কেনেকৈ নৰিয়া গাৰে মানে যুঁজত নামি পৰিছিলে এই ব্যাখ্যাবিলাক আছেতো এনেকুৱা এটা পৰাক্ৰমী জাতিক হেৰুৱাই এটা জাতি মানে অসম মোগলৰ পৰা ৰক্ষা কৰা হৈছিলে আৰু ইমান উজ্জ্বল বুৰঞ্জী থকাৰ পিছত আমাৰ পলিটিকেল হিষ্ট্ৰীৰ ওপৰত কিয় কথা নাপাতিব সেইটো এটা কথা আছে না সেইটো জনা প্ৰয়োজন আছে অসমৰ মানুহে ৰাজনৈতিক নেতাসকলো জনা প্ৰয়োজন আছে সেইকাৰণে কৈছোঁ এই বিষয়টো যদি ৰাজনৈতিক বিষয়ে আলোচনা হয় ৰাজনৈতিক বিষয় আমি আমাৰ ইছ্যুটো হৈছে ৰাজনৈতিকভাৱে আমি এইটো হেৰি কৰিছোঁ হয়নে বাৰু এইটোতে আমাৰ কণ্টেক্সুৱেলিটি আছে এইটো প্ৰাসংগিকতা আছে we have a full of contextual to discuss regarding that I mean sovereignty of Assam independence sovereignty of Assamor upor ami kotha potar ahi ase amar প্ৰাসংগিকতা আছে আমিতো ইয়াৰ প্ৰাসংগিকতা নথকাৰ কথা কোৱা নাই তো আৰু প্ৰাসংগিকতা আছে কাৰণে তো এই বুৰঞ্জী কথাটো কৈছো ভাষা ওলাইছে আমাৰ ভাষা প্ৰাচীনতম ভাষা বুৰঞ্জীৰ একেবাৰে বা গৌৰৱ উজ্জ্বল অধ্যায়বিলাক সেইবিলাক ভাৰতৰে নাই ভাৰতৰ তেনেকুৱা লাচিত বৰফুকনৰ নিচিনা কোনটো তেনেকুৱা কোন বুৰঞ্জী আছে মোগলক পৰাস্ত কৰাৰ বৰ্ষত আছে না কোনে ভাৰত বেংগললৈকে নাইতো অসমত আছে এনেকুৱা এটা ৰাজনৈতিক বুৰঞ্জী থকাৰ পিছতো য'ত নেকি সাৰ্বভৌম স্বাধীন অসমৰ ৰক্ষাৰ কাৰণে মোগলৰ 17 বাৰ মোগলৰ লগত যুদ্ধ কৰিব লগা পৰিছিলে এই যুদ্ধটো মোগল পৰাস্ত হৈছে এইটো বুৰঞ্জীটো লাগে নেকি এই বুৰঞ্জীটো কিয় সন্মান নিদিয়ে এই সন্মানৰ কিয় কথা নাপাতে আমাৰ লগত এই কথাটো অসমৰ মানুহে আৰু ৰাজনৈতিক নেতাসকলো জানিব লাগে আৰু এইকাৰণে বুৰঞ্জীটো ইমান শক্তিশালীকৈ যে ওলাইছে তাৰ কাৰণে আকৌ হিমন্ত বিশ্ব শৰ্মাডঙে মই ধন্যবাদ দিছোঁ ব্যক্তিগতভাৱে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন হয় যে নেকি বুৰঞ্জীটো ইষ্টাব্লিছ কৰিব পাৰিছে আৰু ইষ্টাব্লিছটো অকল কৰাই নহয় ভাৰতীয়সকলে জনাৰ প্ৰয়োজন আছে এতিয়া ভাৰতীয়সকলে জনা আমাৰ বুৰঞ্জী কেনেকুৱা ভাষা কিমান দিনীয়া ভাষা বুৰঞ্জী কিমান শক্তিশালী বুৰঞ্জী কিয় আমাক ডিউ ৰেচপেক্টটো দিয়া নাই আজি মানে প্ৰায় 76 ইয়াৰ্ছ আমাকতো তেনেকৈ চোৱা নাইতো তেনেকৈ আমাক মানে সন্মান দিয়া নাই এইকাৰণে এই বিষয়টো ৰাজনৈতিকভাৱে আলোচনা হ'বই লাগিব আৰু এইকাৰণে আমি কেতিয়াও মূল সুঁতি নহয়তো মূল সুঁতি কোনটো ইণ্ডিয়া মূল সুঁতি আমাৰ নেকি আমি অসম
অসমীয়া ভাষা আছে আমাৰ, বুৰঞ্জী আছে আমাৰ, সম্পদ আছে আমাৰ, চবেই আছে আমাৰ, চবেই আছে আমাৰ। আমি কেনেকৈ ভাৰতীয়, গংগা আমাৰ মূল সুঁতি নহয়তো, গংগা যমুনা আমাৰ ব্ৰহ্মপুত্ৰ হয়। ব্ৰহ্মপুত্ৰ কোনো কালেই ভাৰতৰ লগত মিলা নাই। ক'ত মিলিছে ভাৰতৰ লগত? মিলিছে জানো? ব্ৰহ্মপুত্ৰহে আমাৰ। ব্ৰহ্মপুত্ৰ ভাৰতৰ লগত মিলা নাই, তাহানিৰ পৰাই ভাৰতৰ লগত মিলা নাই, আজি পৰ্যন্ত নিমিলে। আৰু সেইকাৰণে পলিটিকেল এটা চলিউশ্যন লাগিব। কেনেকৈ কৰে এই কথাটো মানে একেবাৰে সঁচা কথা। আৰু আলোচনা হ'ব লাগিলে আমাৰ যিটো আমি কৈছোঁ বুৰঞ্জীগত ৰাজনৈতিক অধিকাৰৰ ওপৰত আলোচনা হ'ব লাগিব। এইটোতো আমি এইকাৰণে মানে দুটা আমি এই বিষয়বস্তু আমি সন্মান কিয় জনাইছোঁ? সন্মান এইকাৰণে জনাইছোঁ, এটা জাতিক ভাষাত সংস্কৃত ভাষা এটা স্বীকৃতিপ্ৰাপ্ত এটা ভাষা হ'ব লাগিব। এই স্বীকৃতিপ্ৰাপ্তটো হৈছে ভাষা, এইটো হ'বই লাগিব। বুৰঞ্জীটোতো আমাৰ গৌৰৱোজ্জ্বল বুৰঞ্জী, কোনো পধ্যেই তাতে চব ফেক্ট আছে, ৰিটেন আছে, চব আছে, ডেট আদি কৰি একদম সম্পূৰ্ণ আছে, আমাৰ চবেই আছে। এই কথাটো কিয় পলিটিকেলি আলোচনা কৰিব নোৱাৰে? পলিটিকেল আলোচনা কৰক তেতিয়াহ'লে। আৰু মূল সুঁতি কওক, ইয়াৰ বিষয়টো আহিব নোৱাৰে। ব্ৰহ্মপুত্ৰ কোনোদিন বা গংগাৰ লগত চামিল হোৱা নাই। গংগা যমুনা আমাৰ অঞ্চলত, গংগা ক'ৰবাত মহাসাগৰত লগ হোৱাটো বেলেগ কথা, এইটো মহাসাগৰ বেলেগ কথা। পৃথিৱীখনেতো তেনেকৈ মহাসাগৰ একেটা হেৰিয়তে মিলন হৈছে, এইটো কোনো ডাঙৰ কথা নহয়। কিন্তু কথা হ'ল আমাৰ এই বিষয়টোৰ লগত আলোচনা একপত্ৰ আছে। আমি কিন্তু যিটো আমি পলিটিকেল বুৰঞ্জীগত যিটো আমাৰ অধিকাৰ আছে, সেই অধিকাৰৰ ওপৰত আলোচনা হ'ব লাগিব। সেইটোৰ ওপৰত আলোচনা হ'লে আমাৰ বাধা নাই, আমি কোনো আলোচনা বিৰোধী নহয়। আগতো কৈছোঁ আৰু আগেয়ে কৈছোঁ, যি দললৈ নাহক লাগে ভাল কামত আমি ভাল বুলি ক'ম, বেয়া কামত বেয়া বুলি ক'ম। আমাৰ এইটো নৈতিক দায়িত্ব আছে। আমি সেইকাৰণে এইটো চাৰিটা ভাল কাম কৰিছিলে 4 বছৰত, 4টা বছৰত এই 4টা ভাল কাম হৈছে বুলি কৈছোঁ। আৰু এইটো বহুত বেয়া কাম আছে। মই বেয়া কামত সদায় বেয়া কামত মানে ৰাইজে কওক যিবিলাক বেয়া কাম কৰি আছে, বেয়া কাম জনগণৰ এইবোৰ স্বাৰ্থ থাকিব, তাৰ স্বাৰ্থ ক্ষুণ্ণ হৈছে, সেইবিলাক বেয়া বুলি কোৱাটো স্বাভাৱিক। আমি তাতে গণ আন্দোলন কৰা নাই, এইটো হয়নে বাৰু? আমাৰতো বেলেগ। আমাৰ যিসকলে সদায় নিজৰ অসম মানে মাতৃভূমিত থাকি যিসকলে এখন ৰাষ্ট্ৰৰ পৰা যিখিনি আশা কৰে, এখন দেশৰ পৰা যিটো আশা কৰে, সেইখিনি পোৱা নাই। সেইটো কাৰণে কোনোবাই হয়তো ক'ব পাৰে সেই লাইনত আমি নাই, সেই লাইনত আমি নাই। আমি কৈছোঁ যিটো বুৰঞ্জীগত বিষয়ত জড়িত আছে, ভাষা সংস্কৃতি জড়িত আছে, অন্যান্য বিষয়, এই 4টা বিষয়ত আমি ইতিমধ্যে ভাল কাম কৰিছে। মানে ইয়াৰ গোটেইখিনি যে মুখ্যমন্ত্ৰী হৈ খিনি আগবাঢ়ি গৈছে, আগৰ কোনো এজন মুখ্যমন্ত্ৰী এইটো কৰিব পৰা নাছিলে। এনেকুৱা ধৰণৰ 4টা বছৰ বিশেষকৈ ভাষা সংস্কৃতিৰ লগত জড়িত, বুৰঞ্জী ভাষা সংস্কৃতিৰ লগত জড়িত এই বিষয়বিলাক তেনেকৈ আগভাগ দিব পৰা নাছিলে। এতিয়া 4 বছৰ দিছে, সেইকাৰণে আমি ধন্যবাদো দিছোঁ। ইয়াতো মানে অন্য আমাৰ কোনো পলিটিকেল উদ্দেশ্য নাই, এই কামকেইটা যদি কংগ্ৰেছেও কৰিলেহেঁতেন, AJPও কৰিলেহেঁতেন, আমি ধন্যবাদ দিলোহেঁতেন, কোনো তাতো আমি টিপনালি নকৰিলোহেঁতেন। সেইকাৰণে আমাৰ পৰা স্পষ্টকৈ আপোনাক জনাই দিছোঁ, আমাৰ কোনো ধৰণৰ কাকো তোষামোদ কৰিবৰ কাৰণে কোৱা নাই। আমি অন্তৰৰ পৰা কৈছোঁ, হৃদয়ৰ পৰা কৈছোঁ, জাতিটোৰ এই 4টা যি মানে ভাষা সংস্কৃতি বা বুৰঞ্জীৰ যিটো আমাৰ সুৰক্ষিত বা এইটো বিশ্ববাসীক জনাই দিবলৈ সক্ষম হৈছে, এইটো কাৰণে পুনৰবাৰ মানে ধন্যবাদ জনাইছোঁ। হয়, পৰেশ বৰা ডাঙৰীয়া, আপুনি বহু সময় দিলে আমাক সত্য দা ট্ৰুথক। আপোনাক আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সত্য প্ৰতিষ্ঠানৰ লগত জড়িত থকা আপোনাৰ সহযোদ্ধা হওক বা অগ্ৰজ হওক, সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ।